गाइस तो हम सब पहाड़ में घूमने जा रहे हैं लोग आइए गाइस गाइस इतना सुंदर जगह है ना गुवाहाटी में ही क्या बोल सकते हैं इन जगह को। ये देखिए पहाड़ धुनिया ना আমি গাড়ী গাড়ী ইয়াতে ষ্টপ কৰিছোঁ। এইখন গাড়ীখন ইয়াতে গাড়ী ৰাখিছোঁ আৰু এয়া পাহাৰৰ মাজত সোমাম এতিয়া। আৰু কোনেও ভাবিবই নোৱাৰিব ইয়ালৈ নাহিলে যে গুৱাহাটীৰ ভিতৰতে এনেকুৱা এখন পাহাৰ আছে আৰু এনেকুৱা এটা সৌন্দৰ্য আছে। ভিতৰত সোমাই আহি মনটো ইমান ভাল লাগিছে, মানে এনেকুৱা লাগিছে যেন দুখ টেনশ্যন সমস্যা একোৱেই নাই নেকি। এয়া শিলটোত লাগি লাগি পানী আহিছে, মানে নিজৰাটো বহুত বেছিকৈ পৰা নাই, শিলত খহনি খাই খাই আহিছে পানীটো। গতিকে এইটো এটা নিজৰা আৰু ওপৰ ফালে আছে ডাঙৰকৈ, কিন্তু ওপৰলৈতো উঠাটো সম্ভৱ নহয়। তথাপিতো কিমান দূৰ যাব পাৰোঁ চেষ্টা কৰিম। এয়া নিজৰাৰ পানী আহি ইয়াত জমা হৈছে। বলক আমি আগুৱাই যাওঁ পাহাৰৰ ওপৰলৈকে। আমিও আজি প্ৰথমবাৰ আহিছোঁ। আচলতে আমি ফুৰিব আহিছিলোঁ, এই যে দেখিছে এখেতসকলৰ ঘৰত আহিছিলোঁ। সিহঁতে মাজে সময়ে আহি থাকে, পাহাৰত বস্তু বিচাৰি আহে। গতিকে আজি ক'লে আমাকো লৈ যাম বুলি জাগা দেখুৱাব, সেইকাৰণে সিহঁতৰ লগতে আহিলোঁ। আৰু সিহঁতে কিবা কিবি বস্তু ল'ব পাহাৰৰ পৰা। কি কি বস্তু পায় মই আপোনালোকক দেখুৱাবও চেষ্টা কৰিম আৰু জনাম বাৰু। এতিয়া আমি আগলৈ যাই আছোঁ। যিমান দূৰ যাই থাকিম সিমানেই মানে জংঘলৰ ভিতৰত কেৱল জংঘলেই আৰু চাৰিওফালে। আহকচোন। সিহঁতে ক'লে ইয়াত বোলে এডাল কঁঠালৰ গছ আছে, আগতে আমি কেতিয়াও দেখা নাই। এইডাল এডাল কঁঠালৰ গছ হয় আৰু ওপৰত বহুত লাগি আছে, পকি পকি সৰি যায়। খৰিৰ তলত গুটিবোৰ পৰি আছে, সেই গুটিবোৰ ল'ব আহিছে সিহঁতে। এই পিনেদি সিহঁতে যাব। আমি দুজনী ইয়াতে থাকিলোঁ, কাৰণ ভিতৰত সোমাব নোৱাৰি, মহ চহো আছে আৰু এইখিনি খালী জেগা আছে পাহাৰৰ মাজত। আমি যিহেতু জংঘলৰ মাজত সোমাই যাব নোৱাৰোঁ, গতিকে ইয়াতে ৱেইট কৰিছোঁ আৰু লগতে আপোনালোককো ওচৰৰ চাৰিওফালৰ পৰিৱেশটো দেখাওঁ। এইবোৰ শিল বোধহয় কুঁৱৰীৰ মানুহে ৰাখিছে আৰু এইবিলাক হৈছে গছ, চেগুন গছ বহুত আছে। এই গছডাল কিমান ওখ দেখিছেনে। গতিকে পকা ফলবোৰ তলত সৰে, তাকে তেওঁলোকে ল'ব। পকাৰ পিছত ভিতৰত হালধীয়া, যেনেকৈ কঁঠাল পকিলে ভিতৰত হালধীয়া হয়, ঠিক তেনেকুৱাই। এইবোৰ চেগুনৰ গছ, বহুত আছে চেগুন। আৰু এইখিনিতে এটা ঘৰো আছে, এইটো যে দেখিছে ৰিঙি ৰিঙি। এই ঘৰটোত মানুহ এজন থাকে, হাতীৰখীয়া বুলি কৈছে। হাতী আহে নামি ওপৰৰ পৰা, গতিকে যিহেতু ওচৰত এটা কুঁৱৰী আছে, এই ৰখীয়াজনে মানুহবোৰক অলপ সজাগ কৰি দিব পাৰে, সেইকাৰণে চাগে তেওঁক ৰখা হৈছে, বাকী নাজানো আৰু। এই পিনেৰে ৰাস্তাটোৱে দিয়ে তেওঁলোকে আগলৈ গৈছে। বাঁহ গজা বুলি কয়, বজাৰত কিনিব পাৰি, সেয়া আনিব গৈছে। বাঁহৰ যে গছবোৰ যে আছে, তাত সৰু সৰু নতুনকৈ যিটো গজালি ওলায়, সেই গজালিটো তেওঁলোকে আনিব, তেওঁলোকে খায়। আমি খাই পোৱা নাই অৱশ্যে। আৰু এইপিনে হৈছে এয়া কঁঠালৰ গুটিবোৰ বুটলিছিল যে তেওঁলোকে, ফাটি যোৱাৰ পিছত কুঁহকেইটাহে পাইছে। কুঁহকেইটা তেওঁলোকে নাখায়, ইয়াৰ পৰা গুটিকেইটা ওলাই খাব, খুব ভাল লাগে বুলি কৈছে। আমিতো খাই পোৱা নাই আৰু জীৱনত প্ৰথম এনেকুৱা কঁঠাল দেখিছোঁ। নেদেখা বস্তু এটা দেখিলোঁ। এতিয়া আমি উভতিছোঁ, ঘৰলৈ যাম। গতিকে তেওঁলোকে কিবা কিবি ল'লে জংঘলৰ পৰা, পাহাৰৰ পৰা তেওঁলোকে মাজে মাজে প্ৰায়ে আহে বুলি কৈছে, কিবা কিবি লৈ যায় আৰু পায় কিবা কিবি। গতিকে আমিও আজি তেওঁলোকৰ লগত আহিলোঁ, ভাল লাগিল। এতিয়া ওচৰতে এটা যে নিজৰা আছে, নিজৰাটোৰ পানী বৈ যায়, তাতে হাত ভৰি ধুব।
তাৰপিছত ঘৰলৈ যাম আৰু এয়া ট্ৰাক এইখন কুঁৱৰীৰ এই শিল বালি আছে যে সেই শিলবিলাক কুঁৱৰীৰ মানুহৰ আৰু এইখিনিতে এইয়া কুঁৱৰীত কাম কৰা মানুহ বহি আছে। এইটো নিজৰাটো বৈ গৈছে, পাহাৰৰ পৰা আহি এনেদৰে নিজৰাটো বৈ গৈছে। যিহেতু সিহঁতে প্ৰায় আহিয়ে থাকে, গতিকে ক'ত কি আছে বা কেনেকৈ পাহাৰৰ মাজত সোমাব লাগে কাৰণ ভালদৰে জানে, কাৰণ হিংস্ৰ জীৱ জন্তুও থাকে এইবোৰত জংঘলৰ মাজত। গাইজ, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাব। যদি ভিডিঅ'টো চাই অকণমান হ'লেও আনন্দ পাইছে নিশ্চয় লাইক ছাবস্ক্ৰাইব কৰিব।